সমগ্ৰ অসমৰ লগতে বঙাইগাঁও বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এইবাৰৰ নিৰ্বাচনত আমি এটা সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে যে এইবাৰ কাৰ চৰকাৰ হ'ব। এইবাৰৰ চৰকাৰত দুটা মেৰুত দুজন নেতা অৱস্থান কৰিছে। একফালে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সুপুত্ৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আৰু একফালে আছে কংগ্ৰেছৰ পৰা কংগ্ৰেছক ঠগি বিজেপিত যোগদান কৰি বিজেপিৰ মানুহসকলকো এতিয়া ঠগি বিভিন্ন সাম্প্ৰদায়িক কথা, হিন্দু মুছলমানৰ কথা, বাংলাদেশীৰ কথা, মহিলাসকলৰ বিৰুদ্ধে বিভিন্ন অপমানমূলক কথাৰে ইমান দিনত মুখ্যমন্ত্ৰীত্বৰ আসন গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা। আমি শ্ৰদ্ধা ৰাইজ সিদ্ধান্ত ল'ব লাগিব যে আমি কাৰ চৰকাৰ আনিম। তাৰ সমান্তৰালকৈ আমি বঙাইগাঁও বিধানসভা সমষ্টিত বিগত 40টা বছৰে একেটা পৰিয়ালৰ মানুহৰ দ্বাৰাই বঙাইগাঁও বিধানসভাটো চলি আছে। একফালে আমি আছো কংগ্ৰেছত গিৰিশ বৰুৱা, জ্যোতিৰ্ময় বৈশ্য, মহানন্দ চৰকাৰ, হাকিম আলী, নেপালী, বড়ো, ৰাজবংশী, বিহাৰী, মাৰোৱাৰী, নেপালী সকলো জাতি জনগোষ্ঠীৰ মানুহ আৰু একফালে আছে এজিপিত কেৱল মাত্ৰ ফণীভূষণ চৌধুৰী আৰু তেখেতৰ পত্নী দীপ্তি ভৈ চৌধুৰী। আপোনালোকে এইবাৰ সিদ্ধান্ত ল'ব লাগিব এজন সাধাৰণ ঘৰৰ ল'ৰা গিৰিশ বৰুৱাক বঙাইগাঁৱত MLA হিচাপে জয়ী কৰাব নে ইমান দিনত চৰকাৰী সা সুবিধা, চৰকাৰী পেঞ্চন লাভ কৰা ফণীভূষণ চৌধুৰী, তেখেতৰ পত্নীয়ে ইয়াৰ আগতে মাষ্টাৰ আছিলে, টিচাৰ আছিলে, তাৰপিছত বাই ইলেকশ্যনত 1.5 বছৰৰ কাৰণে MLA হ'ল, তাৰে পেঞ্চন, ফণীভূষণ চৌধুৰী MLA হৈ আছিল, তাৰে পেঞ্চন, এতিয়া সাংসদ হৈ আছে, তাৰে দৰমহা, মানে গোটেইখিনি বঙাইগাঁৱৰ যিমানখিনি সা সুবিধা একমাত্ৰ তেওঁলোকৰ পৰিয়ালৰ মাজতে সীমাবদ্ধ ৰাখিব বিচাৰিছে। মহিলাক আমি সন্মান কৰোঁ আৰু মহিলা প্ৰতিনিধি হিচাপে বঙাইগাঁৱৰ মহিলাসকলেও তেখেতক বাই ইলেকশ্যনত নিৰ্বাচনত জয়ী কৰাইছিলে। কিন্তু আপোনালোকে দেখিছে বাই ইলেকশ্যনত জিকাৰ পিছত দীপ্তিময় চৌধুৰী ডাঙৰীয়াই কোনোদিনে কোনো এটা কথাত মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত মহিলাসকলে যাতে কোনো কাম কৰিব পাৰে সেনেকুৱা কোনো এটা কথা নকলে। তেখেতে কি কৰিলে, যাই যাই মমৰ দোকান, চাওমিনৰ দোকানৰ ফিটা কাটে। মমৰ দোকান, চাওমিনৰ দোকানৰ ফিটা কটাৰ কাৰণে বঙাইগাঁও ৰাইজে তেখেতক MLA বনোৱা নাছিল। বঙাইগাঁও ৰাইজে আশা কৰিছিল যে ফণীভূষণ চৌধুৰী ইমান দিন 38টা বছৰ বঙাইগাঁৱত MLA হৈ থাকিল, তেখেতে সাংসদ হৈছে, তেখেতৰ পৰিয়ালক এতিয়া যিহেতু MLA হিচাপে নিৰ্বাচিত কৰিছে ৰাইজে, ৰাইজৰ কাম কৰিব, কিন্তু তেওঁলোকৰ ৰাইজৰ কাম কৰাৰ কোনো মানসিকতা নাই। তেওঁলোকৰ আছে, আপোনালোকৰ এই অঞ্চলতো বহুত দালাল আছে। সেই দালালবিলাকে সাধাৰণ মানুহখিনিক এই ইলেকশ্যন আহিছে দেখিব ৰাস্তাই ঘাটে বহুত মানুহ মদ খাই উগুল থুগুল কৰি ঘূৰি ফুৰে। সেই মানুহখিনিক টকা পইচা দি খানা খুৱাই এই ভোট লোৱাৰ কৌশলটো এতিয়া শেষ। এতিয়া সামাজিক মাধ্যমৰ যুগ, ডিজিটেল যুগ, মানুহে সকলো কথা দেখা পায়। সেইকাৰণে এইবাৰ আমি গাঁও অঞ্চলবিলাকত প্ৰথম অৱস্থাত আমি ঘৰে ঘৰে মানুহৰ ওচৰত গৈছোঁ আৰু যেতিয়া আমি ঘৰে ঘৰে মানুহৰ ওচৰত গৈছোঁ মানুহে বিভিন্ন ধৰণৰ অসুবিধাবিলাক মানুহে কৈছে। বৰষুণ এজাক পৰিলে মানুহে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা। বঙাইগাঁও চহৰৰ আপোনালোকৰ লগতে লাগি থকা নতুনপাৰা অঞ্চলত 2 জাক বৰষুণ পৰিলে মানুহ ঘৰৰ পৰা ওলাব নোৱাৰে, ড্ৰেইনৰ ব্যৱস্থা নাই। বঙাইগাঁৱত চৰকাৰী শিক্ষানুষ্ঠানবিলাক বন্ধ হৈ আছে। কিন্তু ফণীভূষণ চৌধুৰী আৰু তেখেতৰ পৰিয়ালৰ এটাই চিন্তা যে আমি গোটেই বঙাইগাঁওখনক লুটি পুটি খাব লাগে আৰু কোনো নতুন মানুহে চান্স পাব নালাগে। সেইকাৰণে আমি খালি ভোট খুজিব অহা নাই শ্ৰদ্ধা ৰাইজ, আমি মহিলাসকলৰ কাৰণে আমি গেৰেণ্টি লৈ আহিছোঁ। আমি নিশ্চিত এইবাৰ উজনি অসমৰ পৰা নামনি অসমৰ পৰা মধ্য অসমলৈকে প্ৰতিটো স্তৰত মানুহে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে প্ৰতিগৰাকী মহিলাক আজি আমি গেৰেণ্টি দিছোঁ, অকল এই নিৰ্বাচনী ভাষণ নহয়, এইটো আমাৰ দায়িত্ব থাকিব। প্ৰতিগৰাকী মহিলাক প্ৰতি মাহৰ 1 তাৰিখে আমি 50,000 টকাৰ ব্যৱসায় কৰাৰ কাৰণে আমি সুবিধা আগবঢ়াম। আমাৰ বয়োজ্যেষ্ঠ মানুহসকল আছে যিসকলে 60 বছৰৰ ঊৰ্ধত, তেওঁলোকে ঘৰত চাকৰি বাকৰিৰ পৰা যিসকলে ৰিটায়াৰ হয় তেওঁলোকে পেঞ্চন পায়, যিসকলে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰে তেওঁলোকৰ কোনো পেঞ্চন পাতি নাথাকে।
আমি বয়সীয়া মানুহসকলক প্ৰত্যেক মাহত 1250 টকাকৈ দিম। আমি মানুহৰ বহুত মানুহৰ খিলঞ্জীয়া মানুহৰ আমাৰ মাটিৰ পাত্তা নাই, মানুহক ভয় খুৱাই উচ্ছেদ কৰিম, ইয়াৰে পৰা উঠাই দিম। সেইসকলৰ মানুহৰ কাৰণে আমি কৈছোঁ আমি 10 লাখ খিলঞ্জীয়া মানুহক স্থায়ী ভূমি পাত্তা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ। বেছি দীঘলীয়া ভাষণ নিদিওঁ, আমি চাৰিওফালে ঘূৰি ফুৰিছোঁ আৰু আপোনালোকৰ এই অঞ্চলটোৰ একেবাৰে কাষতে বঙাইগাঁও বিশ্ববিদ্যালয় গঢ় লৈ উঠিছে। সেইকাৰণে কৈছোঁ ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও ৰাইজৰ কাৰণে একো কৰিব নোখোজে। এই বঙাইগাঁও কলেজখনক বঙাইগাঁও বিশ্ববিদ্যালয় কৰাৰ কাৰণে আমি আন্দোলন কৰি বিশ্ববিদ্যালয় কৰিছোঁ। তাতে ফণীভূষণ চৌধুৰীৰ কোনো অৰিহণা নাই, ফণীভূষণ চৌধুৰীয়ে বিধানসভাত কেতিয়াও মাত মতা নাই। আমাৰ ৰাজবংশী জনগোষ্ঠীৰ মানুহ হৈও তেখেতে বিধানসভাৰ মজিয়াত ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে কেতিয়াও মাত মতা নাই। গতিকে যি ব্যক্তিয়ে কাম কৰিব নোখোজে, মানুহৰ কোনো উপকাৰ সাধন কৰিব নোখোজে, তেনেকুৱা ব্যক্তিৰ দ্বাৰা আমাৰ সমাজখন উন্নতি নহয়। এইবাৰ যদি আমি ভুলতো হাতীৰ ছবিত ভোট দিব যাওঁ, তেনেহ'লে আমি বঙাইগাঁৱত এজন ভেঞ্চাৰ MLA পাম। কিন্তু গিৰিশ বৰুৱাক যদি আমি ভোট দি বঙাইগাঁৱৰ MLA বনাওঁ, একেবাৰে খাটি খোৱা ঘৰৰ ল'ৰা সকলো মানুহৰ দুখ সুখৰ লগত তেখেতে সহ অৱস্থান কৰিব পাৰিব। গতিকে বিনয়েৰে আহ্বান জনাইছোঁ, আপোনালোকক প্ৰাৰ্থনা কৰিব আহিছোঁ। এই কেইদিন, এই 5-6 দিন দালালবিলাকৰ কথাত সাধাৰণ খানা এটা খোৱাৰ ক্ষেত্ৰত আমাৰ যুৱকসকলে খানা খোৱা, মদ খোৱা এইবিলাক পৰিত্ৰাণ কৰি 9 তাৰিখে ৰাতিপুৱা 7 বজাত গৈ আপোনালোকৰ ভোট চেণ্টাৰত 1 নম্বৰ স্থানত থকা গিৰিশ বৰুৱাক হাতৰ ছবিত ভোট দি বিপুলভাৱে জয়যুক্ত কৰাটো আপোনালোকৰ নৈতিক দায়িত্ব। আজি আমি মিটিং কৰি যোৱাৰ পিছতে AGPৰ বিভিন্ন দালাল আহিব, ক'ত মানুহ, ক'ত হৈছে মানুহ। আমি প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে যে ইমান বঙাইগাঁৱত 40 বছৰ শাসন কৰিলে, আপুনি বঙাইগাঁৱৰ কাৰণে এটা ভাল কাম কৰাৰ নিদৰ্শন আমাক কওক। আপুনি না কেতিয়াবা এখন ভাল চিকিৎসালয় হ'ব লাগে বুলি কৈছে, নে ভাল ইঞ্জিনিয়াৰিং কলেজ হ'ব লাগে, না কিবা এটা ভাল উদ্যোগ হ'ব লাগে যাৰ দ্বাৰা আমাৰ নিবনুৱাসকলে সংস্থাপিত হ'ব, সেইটো নকৰে। তাকে নকৰি তেওঁ BTC চুক্তিৰ সময়ত আমাৰ বঙাইগাঁৱৰ স্থানীয় গাঁওবিলাকক BTCত অন্তৰ্ভুক্ত কৰা। গতিকে তেনেকুৱা এজন ব্যক্তিৰ পৰা ভৱিষ্যতে যে আপোনালোকে কিবা সুবিধা লাভ কৰিব, সেই কথাটো অত্যন্ত মিছা কথা। সেইকাৰণে আপোনালোকক বিনয়েৰে অনুৰোধ কৰিব আহিছোঁ যে আমি একেবাৰে বঙাইগাঁও স্থানীয় মানুহৰ লগত থকা সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী, সকলো মানুহৰ দুখ সুখত একেলগে সহাৱস্থান কৰিব পৰা গিৰিশ বৰুৱাক এইবাৰ আপোনালোকে শক্তি প্ৰয়োগ কৰাৰ কাৰণে সুবিধাখন দিব লাগে। কাৰণ এইবাৰৰ নিৰ্বাচনত হাতীয়ে এনেকৈ ভয় খাইছে যে বিজেপিয়ে এতিয়া তেওঁলোকৰ লগত সংগ এৰাই দিছে। সেইকাৰণে বিজেপি আৰু AGPয়ে 2 নম্বৰী কৰি আৰু এটা ফুলকবিৰ চিনত এজন মানুহক উঠাইছে। আৰু যিজন মানুহৰ কথা মই ক'ব নালাগে, ইমান দিনত বিভিন্ন ঠিকাটকুলিৰ নামত কিমান লেবাৰক ঠগিলে, সেইখিনি কথা আপোনালোকে খবৰ ল'লে গম পাব। সমাজসেৱক বুলি নিজকে পৰিচয় দিয়ে, সমাজৰ কাৰণে এটা কাম কৰা আজি পৰ্যন্ত কোনো নিদৰ্শন নাই। আমি সমাজ সেৱা কৰোঁ, আমাৰ প্ৰত্যেক স্থানতে আমাৰ নাম ক'লে মানুহে ক'ব যে হয় এওঁলোকে মানুহৰ দুখ সুখৰ লগত থাকে। সেইকাৰণে কোনো ফুলকবিৰ চিনত আপোনালোকে যাতে কোনেও ভোট নিদিয়ে। আৰু এইবাৰ বঙাইগাঁৱত ফণীভূষণৰ এই অহংকাৰক আপোনালোকে বিদায় দি গিৰিশ বৰুৱাৰ হাত শক্তিশালী কৰিব বুলি আপোনালোকক কৰজোৰে প্ৰাৰ্থনা জনাই আপোনালোকৰ বহুমূলীয়া ভোট আশা কৰি মোৰ ক'বলগীয়াখিনি এইখিনিতে সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ। এতিয়া ভাষণ ৰাখিব প্ৰাক্তন বেংগলী ফেডাৰেশ্যনৰ সভাপতি মহানন্দ চৰকাৰে। শ্ৰদ্ধাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গিৰিশ বৰুৱা মহাশয়, APCCৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্য ডাঙৰীয়া,
বঙাইগাঁও জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী প্ৰাক্তন জিলা পৰিষদৰ সদস্য প্ৰমুখ কৰি ইয়াত উপস্থিত হোৱা শ্ৰদ্ধাৰ পিতৃতুল্য ব্যক্তিসকল, শ্ৰদ্ধাৰ সদন, সন্মুখত থকা আই মাতৃসকল, পিতৃতুল্য ব্যক্তিসকল, দলীয় সতীৰ্থসকল, শ্ৰদ্ধাৰ ৰাইজ, দীঘলীয়া কথা নকওঁ, সাম্প্ৰতিক পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। বিজেপি দলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতি মাটি ভেটিৰ কথা কয়, কিন্তু তেওঁলোকে এই মাটিবিলাক বিদেশী বনিয়াৰ হাতত বিক্ৰী কৰি আছে। হাজাৰ হাজাৰ বিঘা মাটি ক'ত তেওঁলোকে ভূমি ৰক্ষা কৰিলে? তেওঁলোকে জাতি মাটি ভেটিৰ কথা কয়, অসমীয়া ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ কাৰণে এইবিলাকৰ উত্তৰ কৰাৰ কাৰণে তেওঁ কি ব্যৱস্থা কৰিলে? তেওঁ কয় জাতি মাটি ভেটিৰ কথা কয়, কিন্তু অসমীয়া জাতি হত্যাৰ কাৰণে তেওঁ কি ধৰণৰ এনেকুৱা উল্লেখনীয় পদক্ষেপ আগবঢ়ালে? ছয় জনগোষ্ঠীৰ কাৰণে কি এনেকুৱা ধৰণৰ ভাল কাম তেওঁ কৰিলে? জাতি মাটি ভেটিৰ কথা কোৱা। বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ কাৰণে তেওঁ কি কাম কৰিলে? তেওঁ শান্তিৰ কথা কয়, প্ৰগতিৰ কথা কয়। বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ মানুহৰ মাজত শান্তি সমন্বয় সম্প্ৰীতি তেওঁ স্থাপন কৰিব পাৰিছেনে? হিমন্ত বিশ্ব শৰ্মাৰ দম আছেনে? ধৰ্মৰ কথা নোকোৱাকে কেৱল শান্তিৰ কথা কৈ প্ৰগতিৰ কথা কৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ তেওঁৰ দম আছেনে? মই চেলেঞ্জ কৰিছো, তেওঁ যদি পাৰে শান্তিৰ কথা কৈ প্ৰগতিৰ কথা কৈ উন্নয়নৰ কথা কৈ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাসমূহৰ কথা কৈ তেওঁ এবাৰ নিৰ্বাচনত জয়ী হৈ দেখাই দিয়ক। নোৱাৰে, তেওঁৰ সেই দমে নাই। তেওঁ ধৰ্মৰ কথা ক'ব, তেওঁ মাংসৰ কথা ক'ব, তেওঁ বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ কথা ক'ব, এফালে তেল বিক্ৰী কৰিব, ৰেল বিক্ৰী কৰিব আৰু আপোনাৰ এয়াৰপোৰ্ট বিক্ৰী কৰিব, বেলেগ যাৰ হাতত বিক্ৰী কৰিব আৰু তেওঁ চৰকাৰে কাম কৰা বুলি মানুহক জনাই ফুৰিব। এইটো বাদে তেওঁ কৰিছে নেকি? মই মিছা কৈছো বুলি কওক আপোনালোকে। গতিকে আমি এই সময়ত সাম্প্ৰতিক সময়ত আমি প্ৰগতি বিচাৰো, সমন্বয় বিচাৰো, উন্নতি বিচাৰো, বৃহত্তৰ অসমীয়া জাতি গঠন বিচাৰো। গৌৰৱ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে আমি বৰ অসম বিচাৰো। কেনেকুৱা বৰ অসম? য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে শান্তিত থাকিব, সমন্বয়ত থাকিব, প্ৰগতিত থাকিব, ইজনে সিজনক বুজি পাব, ইজনে সিজনক চিনি পাব, ইজনৰ বাবে সিজনে চকু পানী টকিব, ইজনৰ আনন্দত সিজনে হাঁহিব, ইজনৰ দুখত সিজনে কান্দিব। আমাক এনেকুৱা অসম লাগে, আমাক শান্তিৰ অসম লাগে, আমাক সম্প্ৰীতিৰ অসম লাগে, আমাৰ প্ৰগতিৰ অসম লাগে, আমি সকলোৱে মিলিজুলি থাকিব পৰা অসম লাগে, আমাৰ কৰ্ম সংস্কৃতি লাগে, আমাৰ এই তৰ্ক বিতৰ্ক সংঘাত এইবোৰ নালাগে। এইখন অসম আমাক লাগে। আপুনি দিব পাৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? নোৱাৰে। আপুনি সংঘাতৰ বিপৰীতে ভাল কাম আপুনি কৰিবই নোৱাৰে। আজি মাটি সম্পত্তিৰ কথা বিভিন্ন কথা আহে। আমাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনীলৈ চাওক আপুনি, তেওঁ কি কৰিছিলে? তেওঁৰ চলন ফলন কি আছিলে? তেওঁৰ নামত হাজাৰ হাজাৰ বিঘা মাটি আছিল নেকি? আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহধৰ্মিনীৰ ফালে চাওক। গতিকে অজস্ৰ উদাহৰণ আপোনালোকৰ সন্মুখত আছে। আমি বিভিন্ন আৰু ক'ব পাৰোঁ, নিশ্চিতভাৱে পিছত সুযোগ পাম, কম। আকৌ এবাৰ কৈছোঁ যে এই সময় অতি গুৰুত্বপূৰ্ণ সময়। আমি অসমখন বচাব লাগে। অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণৰ মানুহৰ মাজত আমি শান্তি স্থাপন কৰিব লাগে, আমি সমন্বয় স্থাপন কৰিব লাগে, আমি ভাতৃত্ববোধ স্থাপন কৰি এটা প্ৰগতিৰ অসম গঢ়িব লাগে, এটা বৃহত্তৰ অসমীয়া সমাজ গঢ়িব লাগে আৰু ভাৰতবৰ্ষৰ ভিতৰত আমি চানেকি দিব লাগে। আজি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা কয়, হয়নে নহয়? আজি আপোনালোকৰ লোকেল হেৰিটোৱে চাওক, MP MLA একেটা পৰিয়ালতে লাগে। আমাৰ গিৰীশ বৰুৱাদেৱৰ চাওক, তেওঁ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিছে নেকি? কৰিছে নেকি কওক আপোনালোকে? কৰিছে? নাই কৰা। গতিকে সকলোবিলাক প্ৰশ্নৰ উত্তৰ আপোনালোকে নিজক নিজে সুধিলে পাই যাব। বেছি দীঘলীয়া নকৰোঁ। আল্লাই ভগৱানে সকলোকে সুখত ৰাখক, শান্তিত ৰাখক, সমন্বয়ৰ মাজত ৰাখক, সম্প্ৰীতিৰ মাজত ৰাখক। আপোনালোক সকলোৱে ভালে কুশলে থাকক, নিৰোগী আৰু সুস্বাস্থ্য জীৱন যাপন কৰক। আৰু এইবাৰ নিৰ্বাচন আহি আছে, আপোনালোকে প্ৰতিজ্ঞা কৰক, এইবাৰ ভোট আমি সমন্বয়ৰ কাৰণে দিম, এইবাৰ ভোট আমি সম্প্ৰীতিৰ কাৰণে দিম, এইবাৰ ভোট আমি উন্নয়নৰ কাৰণে দিম, আমি প্ৰগতিৰ কাৰণে দিম। গৌৰৱ গগৈ অহাৰ লগে লগে আপোনালোকে দেখা পাইছে চবৰে টোপনি নোহোৱা হৈ গৈছে। যিগৰাকী ব্যক্তিৰ নেতৃত্বত এটা বৰ অসম গঠন হ'ব, এটা উন্নয়নমুখী অসম গঠন হ'ব।
আমি তেওঁক ভোট দিম। আমি গিৰীশ বৰাক ভোট দিয়া মানে তেওঁক ভোট দিয়া, তেওঁক মুখ্যমন্ত্ৰী পাতা। গতিকে আমাক প্ৰগতিৰ অসম লাগে, আমাৰ হিংসা কাজিয়াৰ অসম নালাগে। সেইকাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, অহা 9 এপ্ৰিল তাৰিখে আপোনালোকে ভোট প্ৰদান কৰিবলৈ যাব। কাৰো কথাত প্ৰলোভিত হৈ, কাৰো প্ৰৰোচনাত এই বিভিন্ন ধৰণৰ ৰঙা নীলা হালধীয়া আঁচনিত আপোনালোকে ভুল নগৈ, তেওঁলোকৰ চলাহী কথাত ভুল নগৈ আপোনালোকৰ নিজৰ বিবেকক প্ৰশ্ন কৰক যে আপোনালোকে আমি সকলোৱে শান্তি বিচাৰোঁ, সমন্বয় বিচাৰোঁ, প্ৰগতি বিচাৰোঁ নেকি? অসমখনক আমি এটা বিশ্বৰ বুকুত আদৰ্শ দাঙি ধৰিব বিচাৰোঁ নেকি? নিজক বিবেকক প্ৰশ্ন কৰক আৰু 9 এপ্ৰিল তাৰিখে তেতিয়া আপোনালোকে উত্তৰ পাই যাব যে হয়, যে বঙাইগাঁৱত আমি গিৰীশ বৰুৱাৰ নিচিনা এটা সাধাৰণ ঘৰৰ মানুহ, যি ব্যক্তিয়ে কৰাপশ্যন নকৰে, যিগৰাকী ব্যক্তিয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰে, যিগৰাকী ব্যক্তিৰ নেতৃত্বত বঙাইগাঁও সুৰক্ষিত হ'ব। বোকাৰ মাজত, পানীৰ মাজত যাওঁতে যিগৰাকী ব্যক্তিয়ে কুণ্ঠাবোধ নকৰিব, সকলো সৰ্বসাধাৰণ মানুহৰ সমস্যাক বুকুত বান্ধি লৈ আগবাঢ়িব, তেনেকুৱা ধৰণৰ ব্যক্তিক নিৰ্বাচন কৰিব বুলি আশা ৰাখিছোঁ। আৰু গিৰীশ বৰুৱাদেৱক 9 এপ্ৰিল তাৰিখে আপোনালোকৰ বহুমূলীয়া ভোটটো দি তেখেতক বিপুল ভোটত জয়যুক্ত কৰি উন্নয়নমুখী আৰু প্ৰগতিমুখী অসম গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা ৰাখি সামৰিছোঁ। ধন্যবাদ। গিৰীশ বৰুৱা জিন্দাবাদ, গিৰীশ বৰুৱা জিন্দাবাদ, গিৰীশ বৰুৱা জিন্দাবাদ। ধন্যবাদ, ধন্যবাদ। সভায় বলাগা মণ্ডল কংগ্রেসের সম্মানিত সভাপতি মহোদয়।